নিদিলে হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী আঁচনি। বিজেপি ৱাৰ্ড সদস্যাৰ স্বামীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনক দুৰ্নীতিমুক্ত কৰাৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তেই পশ্চিম লামডিং পঞ্চায়তৰ ৱাৰ্ড সদস্যাৰ স্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে দালালিৰ অভিযোগ। জানিব পৰা মতে শৌচালয় আৰু জব কাৰ্ডৰ একাউণ্ট খুলি দিয়াৰ নামত বিজেপিৰ ৱাৰ্ড সদস্যা সোমা দে বিশ্বাসৰ স্বামীৰ বিৰুদ্ধে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এইজন পশ্চিম লামডিং পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ সদস্যাগৰাকীৰ স্বামী পংকজ বিশ্বাস। শৌচালয় দিয়াৰ নামত পংকজ বিশ্বাসৰ বিৰুদ্ধে কাৰোবাৰ পৰা ৩০০, আন কাৰোবাৰ পৰা ৪০০ টকাৰ লগতে জব কাৰ্ডৰ একাউণ্ট খুলি দিয়াৰ নামত ৬০০ টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱৰ একাংশ মহিলাই। जैसे पंकज आया रहा, जैसे बोला कि बाथरूम के जैसे तो लोग के बाथरूम लगता है, तो हम लोग बोला कि हाँ हम लोग के बाथरूम नहीं है, बाथरूम लगेगा। तो ठीक है, बाथरूम आया है से आप लोग के बाथरूम लगने से 300 रुपया लगेगा। कागज पत्र जैसे भरने के लिए हम लोग के जैसे जाने होने के जैसे भरने के लिए पैसा लगेगा, तो नहीं तो इससे तो नहीं आएगा। तो हम कहने कि हाँ हाँ भाई, जाने से तो भाई पैसा लगता है। तो हम 250 रुपया दिया, तो बोलता है कि नहीं 300 रुपया लगेगा। तो हम बोलता है कि 300 रुपया नहीं है, हम बाद में देगा 50 रुपया। तो बोला कि ठीक है। পঞ্চায়তটোৰ ৱাৰ্ড সদস্যাৰ স্বামী পংকজ বিশ্বাসৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰিছে গাঁওখনৰ একাংশ লোক। উল্লেখযোগ্য যে ধন নিদিলে কোনো প্ৰকৃত হিতাধিকাৰীয়ে চৰকাৰী আঁচনি লাভ নকৰে। মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোনক বুঢ়া আঙুলি দেখুৱাই দুৰ্নীতিত লিপ্ত হোৱা এনে কৰ্মীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব, সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। পঞ্চায়তৰ টেক্স কালেক্টৰ কোন পঞ্চায়ত? পশ্চিম লামডিং গাঁও পঞ্চায়তৰ টেক্স কালেক্টৰ। আৰু বৰ্তমান আমাৰ অফিচত 6জন ষ্টাফ আছে। ছেক্ৰেটাৰী, মই টেক্স কালেক্টৰ, GPC গাঁও পঞ্চায়ত কোঅৰ্ডিনেটৰ, GRS, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ আৰু আমাৰ পিয়ন আছে। আপোনালোকৰ পশ্চিম লামডিং পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ যি মেম্বাৰ আছে, মেম্বাৰ তাৰ যি হাজবেণ্ড সোমা দে বিশ্বাসৰ হাজবেণ্ড পংকজ বিশ্বাস, তাৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উঠিছে যে তেওঁ একাংশ মহিলাৰ পৰা, দুখীয়া মহিলাৰ পৰা তেওঁ শৌচালয়ৰ নামত 700 টকাকৈ লৈছে, 500 টকাকৈ লৈছে, এনে জব কাৰ্ড ৰিনিউ কৰাৰ নামত পইচা লৈছে 300, 200 এনেকৈ লৈছে বহু মহিলাৰ পৰা। কি ক'ব এই সম্পৰ্কে? আমি নাজানো, একো নাজানো। আমাৰ অফিচৰ পৰা কোনো ইনষ্ট্ৰাকশ্যন নাই যে পংকজ বিশ্বাস প্ৰথমতে হ'ল। আপুনি চিনি পায় নেকি? চিনি পাওঁ। আমাৰ 2 নম্বৰ ৱাৰ্ডৰ নৱনিৰ্বাচিত পঞ্চায়ত সদস্যা সোমা দে বিশ্বাসৰ হাজবেণ্ড হয়। আৰু আমাৰ গভৰ্ণমেণ্টৰ এটা ইনষ্ট্ৰাকশ্যন আছে যে আপোনালোকে সকলোৱে অৱগত হৈছে, এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত আমাৰ পঞ্চায়ত মিনিষ্টাৰ বা আমাৰ CM ছাৰেও কৈ দিছে যে কোনো প্ৰতিনিধি যদি পঞ্চায়ত প্ৰতিনিধি যদি মহিলা হয়, তাৰ হাজবেণ্ড অফিচত আহিব নোৱাৰিব বা চৰকাৰী কোনো কামত মেম্বাৰ লগত মানে সহযোগ কৰিব নোৱাৰিব, হস্তক্ষেপ কৰিব নোৱাৰিব। লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।